নুমলীগড়ৰ মৰঙী ৰাজচক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিলে একাংশ মহিলাই কেইবাটাও অভিযোগেৰে অঞ্চলটোৰ পাপলু নাগ আৰু বৰষা বৰাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ বিদ্যুৎ চুৰিৰে ষ্টীল ফাৰ্নিচাৰৰ উদ্যোগ চলোৱাৰ লগতে হিৰু গগৈ নামৰ এজন লোকক আক্ৰমণ কৰাৰ অভিযোগ দুই অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰেই দুয়োৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ লগতে দৈগুংবাসীৰ ওচৰত ক্ষমা খোজাৰো দাবী প্ৰতিবাদকাৰীৰ আমাৰ দৈনিক যিগৰাকী মহিলাই বৰ্তমান উপদ্ৰৱ চলাই আছে উপদ্ৰৱ বুলিয়ে কৈছোঁ মই কাৰণ তেওঁ মানে তেখেত বুলি ক'বলৈ মোৰ বেয়া লাগিছে তেওঁ আমাৰ দৈনিক অঞ্চলৰ মহিলাই আজিলৈকে কোনো পুৰুষৰ ওপৰত হাত তুলিবলৈ কোনো সাহস কৰা নাই আজিলৈকে শুনা নাই পুৰুষৰ হাত তোলা কিন্তু তেওঁৰ উচতনিত তেওঁৰ প্ৰতিয়ে যিটো মানে দুষ্কৃতি দুৰ্নীতি কাম কৰিলে তাৰ বাবে আমি যথেষ্টখিনি লজ্জাজনক হৈছোঁ আৰু আমি দৈনিক অঞ্চলৰ মহিলাই তীব্ৰ গৰিহণা দিছে তেওঁৰ ওপৰত কাৰণ এনেকুৱা এটা আমাৰ দুৰ্গত এতিয়ালৈকে হোৱা নাই মই সৰুৰ পৰাই দুৰ্গত ডাঙৰ হোৱাই আজিলৈকে শুনা নাই এনেকুৱা আৰু দ্বিতীয়তে মই কওঁ যে এগৰাকী বাহিৰৰ পৰা অহা একেবাৰে দুৰ্নীতিমূলক মানে মহিলা বুলি কৈছোঁ তেওঁ আহি পেলাই এই আমাৰ দৈনিক অঞ্চলত এনেকুৱাখিনি এনআৰএলৰ পৰা মানে অনুদান আনি যিখিনি অনুষ্ঠান কৰিম বুলি পেলাই ইয়াত লৈছে যিখিনি উন্নয়ন কৰিম বুলি লৈছে তাত আমি কোনো উন্নয়নমূলক দেখা নাই বৰষা বৰাক যেতিয়ালৈকে এৰেষ্ট নকৰে এইটো বিষয় লৈ পেলাই যেতিয়ালৈকে ৰাজহুৱাভাৱে তেওঁ ক্ষমা নোখোজে তেতিয়ালৈকে আমি তেওঁৰ ওপৰত আমি এইটো